আজি বিটিআৰৰ পৰ্বতচূড়াত হঠাৎ উপস্থিত হয় স্পীকাৰ কাতিৰাম বড়োৱে। পৰ্বতচূড়াৰ বাঘবাৰী, মদাতি, ৰূপসী, দেৱীতোলা আৰু কাজিগাঁৱত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কাম কাজৰ বুজ লয়। ইপিনে স্পীকাৰ কাতিৰাম বড়োৰ লগত উপস্থিত থাকে পৰ্বতচূড়া জিলা UBP এল দলৰ সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক ছেলিম আহমেদ খান, পৰ্বতচূড়া TCLCৰ উপসভাপতি জৱাহৰলাল ব্ৰহ্ম আৰু বিভিন্ন দলীয় নেতাকৰ্মীসকল। স্পীকাৰ কাতিৰাম ব্ৰহ্ম উন্নয়নমূলক কাম কাজৰ বুজ লৈ সাংবাদিকৰ আগত কয়, প্ৰমোদ বড়োৰ নেতৃত্বত বিভিন্ন উন্নয়নমূলক কাম কাজৰ ইতিমধ্যে হৈছে আৰু যিবোৰ কাম কাজ হোৱা নাই সোনকালে হ'ব বুলি আশ্বাস দিয়ে। বিটিআৰৰ 1 নম্বৰ বিটিআৰ বিধানসভা বা বিটিআৰ যি সমষ্টি ইয়াত আহিছোঁ, পৰ্বতজোৰাত আহিছোঁ, সঁচাকৈ বিটিআৰ গঠন হোৱাৰ পিছত এই পৰ্বতজোৰা অঞ্চলটো উন্নয়নৰ দিশে কেনেকুৱা আগবাঢ়ি আছে এইটো মই ইয়াত আজি বুজ ল'বলৈ মই আহিছোঁ। যে প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ 3 বছৰ 3 মাহ উকলি গ'ল আৰু এই সময়ত প্ৰমোদ বড়োৰ নেতৃত্বতে বহুকেইটা উন্নয়নৰ যিখিনি কাম কাজ আজি তাৰিখত হৈ আছে আৰু ইয়াত মানে বিভিন্ন স্তৰৰ মানুহখিনিক উদ্দেশ্য কৰি ইয়াত যিখিনি মানে জীৱিকা, এই জীৱিকাৰ যিখিনি আঁচনিবিলাককো আমি ইতিমধ্যে কাৰ্যকৰী হোৱা দেখিছোঁ। তাৰোপৰি ইয়াত যিখিনি আন্তঃগাঁথনি, এই আন্তঃগাঁথনিও ইয়াত মানে আন্তঃগাঁথনি যিটো উন্নয়ন, এই আন্তঃগাঁথনি উন্নয়নো ইয়াত হৈছে। তো ইয়াত মই দেখিলোঁ যে পৰ্বতজোৰা সমষ্টি হিচাপে কিছুমানে আন্তঃগাঁথনি ইয়াত ইতিমধ্যে পলিটেকনিক ইয়াত অনুষ্ঠান ইনষ্টিটিউশ্যন ইয়াত স্থাপন কৰা হৈছে। ইয়াত মানে এই পৰ্বতজোৰা সমষ্টিতে ইয়াত মানে আয়ুষ যিটো হস্পিটাল, এই আয়ুষ হস্পিটাল ইয়াত ইতিমধ্যে স্থাপন কৰা হৈছে। ইয়াত মানে স্বাস্থ্যসেৱা ইয়াত ইতিমধ্যে আৰম্ভ হৈছে। তো ইয়াত দেখিছোঁ যে যি ৰাস্তা পদূলিৰ যিখিনি উন্নয়ন, এই উন্নয়নখিনি বৰ্তমান গৈ আছে আৰু নিশ্চয় আমি দেখিছোঁ যে ইতিমধ্যে এই বিটিআৰ চৰকাৰৰ প্ৰমোদ বড়োৰ নেতৃত্বত নিশ্চয় ইয়াত 2 বছৰ বাকী আছে আৰু এই 2 বছৰ বাকীত নিশ্চয় পৰ্বতজোৰা বাকীয়ে ইয়াত যিখিনি সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰাৰ যি এটা পথ, এই পথটো সশস্ত্ৰ হ'ব। আৰু এইখিনি কথা বা এইখিনি মই নিজ চকুৱেদি এইটো চাব আহিছিলোঁ। মই আজি ইয়াত এটা পৰ্বতজোৰা সমষ্টিৰ যি এটা এছেছমেণ্ট, উন্নয়নৰ যি এটা এছেছমেণ্ট, মই এইটো বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ হিচাপে মই নিজ চকুদি দেখিছোঁ আৰু নিশ্চয় ইয়াত পৰৱৰ্তী সময়ত ইয়াত যিখিনি কৰিবলগীয়া কাম বাকী আছে এইখিনি কৰাৰ কাৰণে নিশ্চয়। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, টকচক 24 ইণ্ডিয়া।